নমস্কাৰ জিআৰজি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সমগ্ৰ শিক্ষা অভিযানত খালী হোৱা 15টা এছিষ্টেণ্ট টিচাৰৰ পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি লাগিব আৰু লাষ্ট ডেট কেতিয়া হয় সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ পৰা। পদসমূহ হ'ল ফুল টাইম এছিষ্টেণ্ট টিচাৰ, পদৰ সংখ্যা 15টা, ছাবজেক্ট ৱাইজ ভেকেঞ্চি চাওক। ফিজিক্সৰ এটা, মেথছৰ এটা, কেমেষ্ট্ৰিৰ এটা, বড়ো ভাষাৰ এটা, আছামিজৰ এটা, ইকনমিক্সৰ দুটা, পলিটিকেল ছায়েন্সৰ দুটা, হিষ্ট্ৰীৰ এটা, হোম ছায়েন্সৰ এটা, ট্ৰেভেল এণ্ড টুৰিজিমৰ এটা, ফুল টাইম এছিষ্টেণ্ট টিচাৰ এনভাইৰমেণ্টেল ছায়েন্সৰ এটা আৰু ছ'চিয়লজিৰ এটা, জিঅ'গ্ৰাফীৰ এটা। এই পদসমূহ ৰিকুৱাৰ্ড এলিজিবিলিটি চাওক। ফৰ টেট কোৱালিফাইড কেণ্ডিডেটছ মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ফিজিক্স, মেথছ, কেমেষ্ট্ৰি, বড়ো, আছামিজ, ইকনমিক্স, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, হোম ছায়েন্স, ট্ৰেভেল এণ্ড টুৰিজিম, এনভাইৰমেণ্টেল ছায়েন্স, ছ'চিয়লজি, জিঅ'গ্ৰাফী উইথ BEd এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড। অৰ্থাৎ যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে ওপৰত উল্লেখ কৰা ছাবজেক্টবিলাকত সেইসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। লগত BEd থাকিব লাগিব আৰু টেট কোৱালিফাইড হ'ব লাগিব। কিন্তু যিসকল টেট কোৱালিফাইড নহয় কিন্তু তেওঁলোকৰ BEd আছে আৰু মাষ্টাৰ ডিগ্ৰী আছে উপৰোক্ত ছাবজেক্টবিলাকত, তেওঁলোকেও আবেদন কৰিব পাৰিব। যিসকলৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু এজ 45 ইয়েৰ্ছৰ ওপৰত হ'ব নালাগিব। 45 ইয়েৰ্ছত হ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহৰ বাবে ফিক্সড ৰেমুনাৰেশ্যন দিয়া হ'ব। যিসকল টেট কোৱালিফাইড তেওঁলোকক মাহে 22,000 টকা দিয়া হ'ব আৰু যিসকল টেট কোৱালিফাইড নহয় তেওঁলোকক মাহে 20,000কৈ টকা দিয়া হ'ব। এই পদসমূহৰ বাবে অকল BTC এৰিয়াৰ কেণ্ডিডেটেহে আবেদন কৰিব পাৰিব। পদসমূহৰ বাবে যিহেতু অনলাইন এপ্লাই কৰিব নোৱাৰে, অফলাইন হয়, গতিকে আপোনালোকে প্লেইন পেপাৰত আবেদন কৰিব লাগিব আৰু প্লেইন পেপাৰত আপোনালোকে লিখিব লাগিব নেম অফ এপ্লিকেণ্ট, এজ, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ছ'চিয়েল কেটেগৰী, নেম অফ ফাদাৰ, নেম অফ মাদাৰ, নেম অফ হাজবেণ্ড ইফ মেৰিড, পাৰ্মানেণ্ট এড্ৰেছ, এড্ৰেছ অফ কমিউনিকেশ্যন, কণ্টেক্ট টেলিফোন, মোবাইল নাম্বাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, ৱৰ্কিং এক্সপিৰিয়েঞ্চ এণ্ড 1 পাছপৰ্ট চাইজ ফটো। লগতে আপোনালোকে ছেল্ফ এটেষ্টেড কপি দিব লাগিব। যিবিলাক আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব সেই সকলোৰে এটা এটা কপি আপোনালোকৰ থাকিব লাগিব, ছেল্ফ এটেষ্টেড। লগতে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। আবেদন ক'লৈ কৰিব সেইটো চাই লওক। ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, সমগ্ৰ শিক্ষা, ওদালগুৰি, আৰু 6/11/2023 আগত আপোনালোকৰ এপ্লিকেশ্যন অফিচত পাবগৈ লাগিব। যদি আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে 6 তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।